মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ সোঁমাজত প্ৰাচীন কালতে সৃষ্টি হোৱা এখন চৰ বা চাপৰি হৈছে ৰাণী চাপৰি, যি থলুৱা ভাষাত মহাকালী বা মাজুলী বুলি জনাজাত। এই চাপৰি দুটা খণ্ডত ভাগ কৰা হয়, চৰ মাজুলী আৰু চৰ নেহালী। বৰ্তমানে ই পলাশবাৰী চক্ৰৰ অধীষ্ঠ ৰাণী চাপৰি মৌজাৰ অন্তৰ্গত। এই ৰাণী চাপৰিৰ ৰাইজৰ প্ৰধান জীৱিকা হৈছে কৃষিকৰ্ম। এই চাপৰিত বহু ধৰণৰ খেতি বাতি কৰা হয়। আৰু এই চাপৰিত অকল খেতি বাতিয়েই কৰে যে এনেকুৱা নহয়, ইয়াত গৰু ম'হ আদিও পালন কৰা হয়। এইবোৰ কাম কৰি ইয়াৰ প্ৰায়ভাগ মানুহে জীৱন পোহপাল কৰি আহিছে। নমস্কাৰ। দূৰদৰ্শন অসমৰ সমুদৰ্শকক আন্তৰিক সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ তীৰ্থৰ দুৱাৰে দুৱাৰে ৯তম খণ্ড। আজি মই আপোনালোকক পৰিচয় কৰাই দিব ওলাইছোঁ গুৱাহাটী মহানগৰীৰ নিচেই কাষত থকা ভট্টাপাৰা গড়লস্থিত এক জাগ্ৰত শক্তিপীঠ ৰাণী চাপৰি শ্ৰী শ্ৰী মনসা মন্দিৰ। আৰু এই মনসা মন্দিৰ ভাগৰ আছে এক বিৰল ইতিহাস। আহকচোন এই মন্দিৰ ভাগৰ ইতিহাস সম্পৰ্কে আজি কিছু কথা জানিবলৈ আমি চেষ্টা কৰোঁ। এই ৰাণী চাপৰি নামৰ আঁৰত আছে এক বিৰল ৰহস্য। এদিন ৰাণী চাপৰিলৈ দুৰ্যোগ নামি আহিল, যাৰ বাবে খেতিয়কসকলে ভীতিগ্ৰস্ত হ'বলৈ বাধ্য হৈছিল। এই দুৰ্যোগৰ পৰা হাত সাৰিবলৈ ৰাণী চাপৰিত আৰম্ভ হ'ল সৰ্প পূজা। পূজিত হ'ল স্থানীয় ৰাইজৰ দ্বাৰা দেৱী মা মনসা। দুৰ্যোগৰ পৰিণতিত ৰাণী চাপৰিত মনসা পূজা আৰম্ভ হ'ল। ৰাণী চাপৰি শ্ৰী শ্ৰী মনসা মন্দিৰ অসমৰ ভিতৰতে এখন অন্যতম ধৰ্মপীঠ। এই পীঠখন স্থাপিত হৈছিল 1959 চনত। সমগ্ৰ অসমবাসী তথা ভাৰতবাসীয়ে জানে যে 1950 চনৰ বৰ ভূমিকম্পৰ সময়ত ব্ৰহ্মপুত্ৰত প্ৰবল বানপানী হৈছিল। আৰু এই বানপানীৰ লগত আমাৰ ব্ৰহ্মপুত্ৰৰ সৃষ্টি হোৱা চাপৰিখনত বিষাক্ত সাপৰ আশ্ৰয় হৈছিল। আৰু আমাৰ কৃষক ৰাইজে সেই চাপৰিখনত কৃষিকাৰ্য সম্পাদন কৰি জীৱন নিৰ্বাহ কৰিছিল। আৰু সেই সময়তে আমাৰ গাঁৱৰ উদীয়মান যুৱক 7জন যুৱক সৰ্পদংশনত মৃত্যু হয়। আৰু এই মৃত্যুৰ বিভীষিকাই আমাৰ এই বৃহত্তৰ অঞ্চলটোত এক ত্ৰাসৰ সৃষ্টি কৰে। আৰু এই বিপদৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে বিভিন্ন বিজ্ঞজনৰ লগত আলোচনা কৰে। শুৱালকুছিত হোৱা মাৰৈ পূজাৰ দেউদাৰসকলৰ লগত আলাপ আলোচনা কৰে। আৰু তেওঁলোকৰ দিহা পৰামৰ্শ মতে যে তেওঁলোকে পৰামৰ্শ দিয়ে যে আমাৰ এই অঞ্চলটোত মা ভগৱতীৰ আবিৰ্ভাৱ হৈছে, মা মনসা দেৱীৰ আবিৰ্ভাৱ হৈছে,
গতিকে মা মনসা দেৱীক যদি পূজা কৰা নাযায় তেনেহ'লে ইয়াতকৈ আৰু বিস্তৰ ক্ষতি হ'ব বুলি তেওঁলোকে পৰামৰ্শ দিয়ে। বছৰে বছৰে এই সৰ্পৰ সংখ্যা বৃদ্ধি পাই আহিল। ই অতি বিষাক্ত সৰ্প বুলি প্ৰমাণিত হ'ল। এই সৰ্পবিধে ইয়াৰ স্থানীয় লোকসকলৰ কেইবাজনকো দংশন কৰে। ইয়াৰ পিছত স্থানীয় ৰাইজে এই বিষয়ে আলোচনাত মিলিত হয়। আলোচনা মৰ্মে সিদ্ধান্ত হ'ল যে দেউধাৰ উপদেশ মতে 1959 চনত প্ৰথমতে ৰাণী চাপৰিত নাম কীৰ্তন কৰি শ্ৰী শ্ৰী মনসা দেৱীৰ নামত এটি পঠা ছাগলী উচৰ্গা কৰা হ'ল। সেই সময়ৰ কৃষক ৰাইজে ৰাণী চাপৰিতে পোনপ্ৰথমবাৰৰ বাবে 1959 চনত মাৰ নামত এভাগ পূজা অৰ্পণ কৰে। সেই চাপৰিতে 3 বছৰ পূজা সম্পন্ন হোৱাৰ পিছত দেখা গ'ল যে তাত ৰাইজৰ সমাগম যথেষ্ট বৃদ্ধি হৈছিলে আৰু তেনেতেই এবাৰ পূজাৰ সময়ত বানপানীৰ ফলত এখন নাও ডুব যায়, যাত্ৰীবাহী নাও, কিন্তু মাৰ কৃপাত কোনো যাত্ৰীৰ প্ৰাণহানি নহ'ল। আৰু সেই তেতিয়াৰ পৰা ৰাইজে ব্যৱস্থা কৰিলে যে এনেদৰে যদি পূজা হৈ থাকে তেনেহ'লে ভৱিষ্যতে আৰু অনন্ত বিপদৰ শংকা হ'ব পাৰে। আৰু এই পূজাখন আমাৰ দক্ষিণ পাৰৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ বৰ্তমান যি স্থানত আছে তাৰ আগতে আমাৰ এখন প্ৰাথমিক বিদ্যালয় আছে, কেন্দুকুছি ভট্টপাৰাৰ প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়ৰ পিছফালে অস্থায়ীভাৱে মণ্ডপ সাজি পূজা কৰিছিল। তাত 2 বছৰ কৰাৰ পিছত এই ঠাইতেই অলপকৈ মাটি ৰাইজে কিনি ল'লে আৰু লাহে লাহে ইয়াত এই মন্দিৰটো স্থাপন কৰি বৰ্তমানলৈকে এই এলেকাত এই মন্দিৰটো স্থাপিত হৈ সমগ্ৰ অসমতে এই অনুষ্ঠানটোৰ এটা সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি আমি বিবেচনা কৰি আহিছোঁ। 1961 আৰু 62 চনত দেৱী পূজা ৰাণী চাপৰিতে কৰা হয়। 1962 চনৰ পূজাৰ সময়ত ৰাইজৰ মাজত এক প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হয়। পূজাৰ দিনা প্ৰবল ধুমুহা বতাহৰ সৃষ্টি হয়। ফলত চাপৰিলৈ পূজা দৰ্শনৰ বাবে যোৱা ভক্তপ্ৰাণ ৰাইজে বিপদৰ সন্মুখীন হয়। এনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগ আৰু দেৱী পূজাৰ প্ৰখৰতালৈ লক্ষ্য ৰাখি পূজাৰ স্থান চাপৰিৰ পৰা ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ গাঁৱলৈ স্থানান্তৰ কৰাৰ কথা ৰাইজে আলোচনা কৰিলে। 1963 চনৰ বাৰ্ষিক পূজা ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত আয়োজন কৰাৰ সিদ্ধান্ত ল'লে। ভট্টপাৰাৰ স্বৰ্গীয় দেৱী কাকতিৰ মাটিত অস্থায়ীভাৱে বাঁহ বন কলগছ আদিৰে মণ্ডপ নিৰ্মাণ কৰে। মাৰ কৃপাতে এই অঞ্চলতে ৰাইজে মাটি ক্ৰয় কৰি এই কেম্পাছটোত প্ৰায় 10 বিঘা মাটি সংগ্ৰহ কৰিলে আৰু ইয়াত প্ৰাথমিক পৰা সৰুকৈ মন্দিৰ এটা সজা হৈছিল। কিন্তু কালক্ৰমত যেতিয়া ৰাইজৰ ভিৰ বেছি হ'ল, ৰাইজৰ আশা উদ্দীপনা বাঢ়ি গ'ল, মা ভগৱতীয়ে ৰাইজৰ কল্যাণ সাধন কৰিবলৈ ধৰিলে আৰু মনোবাঞ্ছা পূৰ্ণ হ'বলৈ ধৰিলে, ৰাইজৰ আস্থা আৰু বিশ্বাস যেতিয়া বাঢ়ি যাবলৈ ধৰিলে, ক্ৰমান্বয়ে ইয়াত এক পৰিৱৰ্তন আমি দেখিবলৈ পালোঁ। আগৰে সেই কণমানি মন্দিৰটোৰ পৰা এটা বৃহৎ মন্দিৰৰ স্থাপন হ'ল আৰু বৰ্তমান আপোনালোকে দেখিছেই এটা সুবিশাল মন্দিৰ আমি ৰাইজৰ সহযোগত আমি স্থাপন কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰে মানে ৰাতিপুৱা আমাৰ ইয়াত এটা নিয়ম আছে, মানে ৰাতিপুৱা আহি মাৰ যিটো নিত্যকৰ্ম সেই নিত্যকৰ্মখিনি সদায় কৰা যায়। ইয়াত ৰাতিপুৱা বহি আমাৰ গণেশ বাবা আছে, শিৱ বাবা আছে, মা আছে। গতিকে এইবিলাক আগে আমি পূজাৰ আসনত বহি মা বাবা গণেশ বাবা শিৱ বাবাক পূজা কৰি মাৰ চৰণত যিখিনি মাৰ পূজা সেইখিনি আমি ৰাতিপুৱা বনাই নিত্য পূজাখিনি কৰা যায়। মাৰ যিখিনি সেইখিনি কৰি উঠি আমি ইয়াত আমাৰ ডবা আছে, ঘণ্টা বাদ্য এইবিলাক চব বজোৱা যায়। সেইখিনি কৰি উঠি যিখিনি ভক্তবান ৰাইজে আহে তেওঁলোকক আমি ইয়াতে বহাই ৰাতিপুৱাৰ পৰা যিখিনি আমাৰ কৰণীয় কৰ্ম সেইমতে আমি চলি আছোঁ। মন্দিৰত আহি খুবেই ভাল লাগে। ইয়াত বহুত ভক্তই আহে
বহুত ভক্তই তাৰমানে মন্দিৰত আহি খুব ভালে পায় ইয়াত ভগৱানে মানে মায়েৰ মন্দিৰত আহি বহুত শান্তি পায় সেইকাৰণে আহে আৰু আমিও কেতিয়াবা মাজে মাজে বহুত মানে চাকি বন্তি লগাই মায়েৰ ওচৰত মানে আৰাধনা কৰিলে ভাল লাগে আৰু ভাল পাওঁ বহুত তেওঁৰ মহাত্মা বহুত মহাত্মা তেওঁৰ মানে ওচৰত আহিলে বহুত মানুহে মানে আৰোগ্য পায় তেওঁক ভক্তিভাৱে যদি স্মৰণ কৰে বহুত তেওঁৰ পৰা শান্তি পায় ইয়াত আমাৰ বহাগ মাহৰ কৃষ্ণ পঞ্চমীত 5 দিনীয়া ডাঙৰকৈ মেলা উৎসৱ হয় আৰু শাওণৰ মাহত কৃষ্ণ পঞ্চমীত এদিনীয়া পূজা হয় ইয়াত আকৌ ৰাণী চাপৰিতো পূজা দিব লাগে মাৰ পূজা ভাগ তাতো হয় ব্ৰহ্মপুত্ৰ সিটো পৰে ইয়াতো হয় ইয়াতো চলি থাকিব আৰু তাতো পূজা দিব যাব লাগিব পঞ্চমী বুলিতো আমাৰ হাজাৰতকৈ বেছি হৈ যায় মানুহ বহুত বেছি মোটামুটি 10-15 হাজাৰ মানুহ মোটামুটি হৈয়ে থাকে ইয়াতে তাৰমানে আগৰ পৰা এটা নিয়ম চলি আছিলে এতিয়া ৰাতিপুৱাৰ পৰা মা ভগৱতী অন্নটো একোটো খাব নাপায় আমি তেওঁৰ ওচৰত দিয়ে আছোঁ ভক্তমান ৰাইজে আহি আছে ফল পাতি আগত দি আছে প্ৰসাদ দি থাকে একো খাব নাপায় গতিকে আমি তেওঁকতো খাব দিব লাগিব তেওঁ খালেহে আমি তুষ্ট হ'ব গতিকে তেওঁ সেইখিনি সময় আৰু কিছুমান ৰাইজে ভোগ বিতৰণ মানে উচুকা কৰে সেইবিলাক উচুকা কৰি তেওঁক অকলশৰে নিস্তব্ধমতে সেই বস্তুখিনি অন্নখিনি গ্ৰহণ কৰা যায় সেই অৱশিষ্টবিলাক আনি সেই ৰাইজৰ মাজত সকলোকে বিলাই দিয়া যায় সেইখিনি আমিও খালোঁ আপোনালোকেও খালে সেই আৰু সেই ভোগবিলাক আনি 1960 চনৰ বহাগ মাহৰ কৃষ্ণ পঞ্চমী তিথিত প্ৰথম দেৱী মূৰ্তি সজাই পূজা কৰাৰ আয়োজন কৰা হয় তেতিয়াৰে পৰা আজিলৈকে সুন্দৰভাৱে দেৱী পূজা পূৰ্ণাংগ অৱস্থাৰে কৰি আহিছে প্ৰবল ধুমুহা বৰষুণৰ ফলত ইয়াৰে তিনপাত আদি উৰুৱাই নিয়ে কিন্তু আশ্চৰ্যজনকভাৱে ইয়াৰ থাপনাত জ্বলি থকা বন্তি গছি নুমাই যোৱা নাছিল দেৱী মনসা পূজাৰ প্ৰখৰতা বাঢ়ি যোৱা দেখি ইয়াৰ ৰাইজে স্থানীয়ভাৱে মন্দিৰ নিৰ্মাণ কৰাৰ বাবে মাটি ক্ৰয় কৰে 1971 চনৰ পৰা শাওণ মাহৰ নাগপঞ্চমী তিথিত প্ৰতি বছৰে এদিনীয়া কাৰ্যসূচীৰে দেৱী পূজাৰ তিথি পালন কৰি অহা হৈছে লগতে উল্লেখযোগ্য যে 1971 চনৰ পৰা দেৱী পূজা 5 দিনীয়াকৈ খুব ধুমধামেৰে পালন কৰা হয় মা ভগৱতীৰ ওচৰত যিসকল ভক্তপ্ৰাণ ৰাইজে মনৰ বাচ্ছা পূৰণৰ কাৰণে মাক সেৱা সৎকাৰ কৰে মাৰ সেৱা জনায় সেইসকলৰ মনোবাঞ্ছা পূৰ্ণ হয় বুলি আমি বিশ্বাস পাইছোঁ আমি নিজেও বিশ্বাস পাইছোঁ যে মাৰ অপৰিসীম ক্ষমতা আছে মায়ে যদি আপোনাক আশীৰ্বাদ দিয়ে তেনেহ'লে আপোনাৰ মনোবাঞ্ছা নিশ্চয় পূৰ্ণ হ'ব বুলি আমাৰ জনবিশ্বাস আছে আৰু সেয়া আমি বাস্তৱিকভাৱে আমি প্ৰমাণ পাই গৈছোঁ শ্ৰদ্ধা ৰাইজ আমাৰ এই পূজা ভাগ বছৰত আমি দুবাৰকৈ সম্পন্ন কৰা হয় বহাগৰ যেটো কৃষ্ণপক্ষৰ চতুৰ্থী পঞ্চমী ষষ্ঠী সপ্তমী আৰু অষ্টমী এই 5 দিনীয়া কাৰ্যসূচীৰে আমাৰ বহাগৰ পূজা ভাগ সম্পন্ন কৰা হয় সেই সময়ত আমাৰ পূৰ্ণাংগ পূজাখন হয় আমাৰ ইয়াত হোম বলিৰ ব্যৱস্থাও আছে এই 5 দিনীয়া কাৰ্যসূচীত অসমৰে নহয় ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহি আমাৰ ইয়াত সমাৱেশ ঘটে বৰ্তমান সময়ত শ্ৰী শ্ৰী মনসা মন্দিৰত ভক্তৰ বহুতো ভিৰ দেখা পোৱা যায় ইয়াৰ প্ৰসাৰ আৰু প্ৰচাৰ বহু দূৰ দূৰণিলৈকে বিয়পি পৰিছে এই মন্দিৰত বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে ইয়াত দেৱীৰ ওচৰত আহি পূজা অৰ্চনা কৰে আৰু সেই পূজা অৰ্চনা কৰিলে মায়েৰ পৰা যথেষ্ট ফল পায় সেয়ে মই আপোনালোকক জানাব বিচাৰিছে আমাৰ এই মনসা পূজাৰ দুটা ভাগত পূজা হয় এটা বহাগ মাহৰ কৃষ্ণ পঞ্চমী তিথিত 5 দিনীয়া কাৰ্যসূচীৰে পূজা আৰম্ভ হয় আৰু আন এটা হয় শাওণৰ নাগপঞ্চমী তিথিত গতিকে বহাগ মাহৰ আমাৰ 5 দিনীয়া কাৰ্যসূচীত যেটো আমাৰ পূজা ভাগ হয় আমি বহাগ মাহৰ কৃষ্ণ পঞ্চমীৰ তিথিৰ চতুৰ্থীৰ দিনাখন আমাৰ অধিবাস হয় সেই অধিবাসত আমাৰ অজাপালিৰে আদি কৰি গধূলি আমাৰ শোভাযাত্ৰা
আৰম্ভ হয় জলযাত্ৰাৰ কাৰণে শোভাযাত্ৰা এটা হয় আমি বিভিন্ন ঠাই গাঁৱৰ মাজেৰে আহি আমি ঘৰত বুঢ়াই আনি পুনৰ আমাৰ মন্দিৰত স্থাপন কৰোঁ আৰু সেই হিচাপে আমাৰ চতুৰ্থী দিনাখন গোটেই প্ৰায় 9টা 10টালৈ আমাৰ অধিবাস চলে আৰু তাৰে পিছৰ পৰা অধিবাস আমাৰ সমাপন হয় দ্বিতীয় দিন আমাৰ পঞ্চমী তিথিত ৰাতিপুৱাৰে পৰা অগণন ভক্তৰ সমাৱেশ হয় এই মন্দিৰত য'ত আমি কল্পনা কৰিব নোৱাৰোঁ আৰু সেইদিনাখনে আমাৰ পঞ্চমী তিথিৰ দিনাখনে ৰাতিপুৱা সময় অনুযায়ী আমাৰ পূজাৰ আৰম্ভ হয় প্ৰথমতে আমাৰ ঘটবোৰণ কাৰ্যসূচী চলে তাৰপিছত দুলনি আনিবলৈ যায় দুলনি আনি উঠি আমাৰ ধৰ পূজা আৰম্ভ হয় পূজা আৰম্ভ হোৱাৰ পিছতে পৰা আমাৰ ধৰ 12 মান বজাৰ পৰা আমাৰ মানে যিখিনি কৰণীয় কাম অৰ্থাৎ আমাৰ বলি বিধান হয় মানে ইয়াতে আমাৰ ৰাইজৰ তৰফৰ পৰা 5বিধ বস্তু বলি বিধান হয় মানে পঠা ছাগলী এখাল পাৰ এযোৰ মাগুৰ মাছ 2টা কোমোৰা এটা আৰু কুঁহিয়াৰ 2ডাল আমাৰ বলি হয় তাৰে পিছতে আমাৰ কোনোবা ভক্তই যদি মা মনসা দেৱীৰ ওচৰত মানে মানক কৰিছে নিজাববীয়াকৈ হ'লেও ৰাইজৰ জৰিয়তে পূজা কমিটিৰ পৰা অনুমোদন লৈ বলিৰ দিব পাৰে আৰু তাৰে পিছত আমাৰ পুষ্পাঞ্জলি ৰাজহুৱাভাৱে পুষ্পাঞ্জলি হয় পূজাত তাত যথেষ্ট ভক্তই পুষ্পাঞ্জলি প্ৰদান কৰে তাৰে পিছত পৰা পুষ্পাঞ্জলি হৈ যোৱাৰ পিছৰে পৰা আমাৰ ইয়াতে নৈবাদ্য বিতৰণ হয় য'ত আমাৰ নিৰ্মালী বিতৰণ হোৱাৰ পিছৰে পৰা আমাৰ সমূহীয়াভাৱে ভোগৰ ব্যৱস্থাপনা আছে ভোগৰ ব্যৱস্থাপনাখিনি আমাৰ সমূহ ভক্তবান ৰাইজে ভোগ আপ্যায়ন কৰে আৰু তাৰে পিছত এই ভোগ আমাৰ গধূলিলৈকে অৰ্থাৎ নিশালৈকে ভোগ চলিয়ে থাকি প্ৰথম দিনাৰ নিশা আমাৰ 7 বজাত আৰতি হয় আৰু আৰতি 1 ঘণ্টা হৈ যোৱাৰ পিছত আমাৰ ঠিক 8 মান বজাৰে পৰা আমাৰ পদ্মপুৰাণ যিখন আছে দেৱীৰ ওচৰত আমি যিখন পূজা কৰি আছোঁ সেই পদ্মপুৰাণখন ওজাপালিয়ে গোটেইখন পদ্মপুৰাণ শেষ কৰে অৰ্থাৎ পঞ্চমী দিনাখন নিশা আমাৰ কোনো বেলেগ কাৰ্যসূচী নহয় অকল ওজাপালিৰ দ্বাৰা আমি ৰাতিটো কটাওঁ দ্বিতীয় দিনাখনে ষষ্ঠী পূজাৰ দিনাখনত ঠিক সেইদৰে ৰাতিপুৱা আমাৰ সময় অনুযায়ী পূজা আৰম্ভ হয় যেখিনি কৰণীয় কাম আছে পূজাৰ কৰণীয় কামখিনি উঠি 12 বজাত আমাৰ সমূহীয়াভাৱে পুষ্পাঞ্জলি দিয়া হয় পুষ্পাঞ্জলি দি উঠাৰ পিছত সমূহীয়াভাৱে প্ৰসাদ বিতৰণ হয় ভোগ বিতৰণ হয় ঠিক তেনেকুৱা ধৰণে আমাৰ যিবিলাক নিমন্ত্ৰিত ভক্ত আছে তেখেতসকলক আমি আপ্যায়ন কৰোঁ আমি 2024 চনৰ 24 তাৰিখে আমাৰ যিটো পুৰণি মা মনসা দেৱীৰ মন্দিৰ আছিল সেই মন্দিৰটো আমি ভঙা হৈছিলে আৰু সেই ভঙা বহু কেইবছৰ লাগিলে ভঙা হোৱাৰ পিছত আমি বৰ্তমান যিটো আমাৰ মন্দিৰ আপোনাসকলে দেখিবলৈ পাইছে এই মন্দিৰটো নতুনকৈ সজোৱা হৈছে এই মন্দিৰটো আমি 2024 চনৰ 24 জানুৱাৰী তাৰিখে আমি ইয়াতে প্ৰতিষ্ঠা 3 দিনীয়া কাৰ্যসূচীৰে পালন কৰিছিলোঁ আৰু বৰ্তমান সেই কাম চলি আছে 3 দিনীয়া কাৰ্যসূচীৰে আমি প্ৰতিষ্ঠা কাৰ্যসূচী পালন কৰিছিলোঁ আৰু সেই প্ৰতিষ্ঠা কাৰ্যসূচীত আমাৰ অসমৰ মাননীয় সন্মানীয় শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আহি আমাৰ ইয়াতে সমূহীয়া সভাত উপস্থিত হৈছিল আৰু সেই সভাতে তেখেতে আমাক মন্দিৰক 2টা ভাগত বিভক্ত কৰি আমাক 1 কোটি দিয়াৰ ঘোষণা কৰিছিল আৰু সেই 1 কোটি টকাৰে আমি পাবলৈ সক্ষম হৈছোঁ প্ৰথম অৱস্থাতে আমি পাইছোঁৱে তেখেতে দিছে যিখিনি দিব লাগে দি আছে গতানুগতিকভাৱে দিছে আৰু অকণমান বাকী আছে এইখিনি আমি পাবলৈ সক্ষম হৈ আছোঁ আৰু সেই টকাৰে আমি কিছু কাম উন্নয়ন কৰিছোঁ আৰু আমাৰ মন্দিৰৰ যিখিনি আছে আন্তঃগাঁথনি কামৰ আছে সেইখিনি টকাৰেও আমি কাম কৰি আছোঁ আৰু বৰ্তমান কাম চলি আছে আৰু ভৱিষ্যতেও কাম চলি থাকিব বুলি এটা আশা ৰাখিছোঁ গতিকে আৰু বিকাশৰ ক্ষেত্ৰত আৰু ইয়াতকৈ কেনেধৰণৰ আমি কৰিব পাৰোঁ সেইটো আমি চিন্তা চৰ্চা কৰি আছোঁ আমি আগলৈ আৰু যাতে উন্নত মানৰ এটা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত যদি আমি এটা আটক ধুনীয়া মন্দিৰ গঢ় দিব পাৰোঁ তাৰ কাৰণে আমি এটা চেষ্টা চলাই আছোঁ যিজন আমাৰ কাৰিকৰ আমাৰ মৰিগাঁৱৰ আছিল তেখেত বৰ্তমান প্ৰয়াত আমাৰ নৰেশ বিশ্বাস ডাঙৰীয়া তেখেত বৰ্তমান নাই আৰু তেখেতে নিজে নক্সা লৈ এই তৰণটো বনাইছিল আৰু তেখেতক আমি এতিয়াও আমি শ্ৰদ্ধা জনাই আছোঁ স্মৰণ কৰিছোঁ স্বৰ্গত সুশান্তিৰে বাস কৰা তেখেতে নিজে নক্সা লৈ নিজে হেৰি কৰি লৈ তেখেতে বনাইছিল আমি পন্থা ধৰ গতানুগতিকভাৱে লৈ আছোঁ ধৰ এতিয়া আমাৰ ধৰ বিবাহ ভৱন এটা আমি মুকলি কৰিছিলোঁ বিবাহ ভৱন বৰ্তমান চলি আছে আৰু এতিয়া এইখিনি হৈ উঠাৰ পিছত আমি আৰু আমাৰ দক্ষিণ দিশতো মাটি আছে আৰু তাতো
আমাৰ ধৰ অফিচ ৰুম এটা কৰিছোঁ আৰু আমি যোৱাবেলি আমি এইখিনি আমাৰ ধৰ মা মনসা দেৱীৰ সংগতি ৰাখি আমি এইটো ছাইড প্ৰতিমা বুলি কওঁ আনুষংগিক প্ৰতিমা এই আনুষংগিক প্ৰতিমাৰ গৃহ আমি নিৰ্মাণ কৰিছিলোঁ যোৱা বছৰ আমি এইবাৰ মুকলি কৰি দিছোঁ এইখিনিও কৰিছোঁ আৰু অনাগত দিনতো আমি কিছু কাম কৰি যোৱাৰ এটা প্ৰয়াস আছে আৰু যাতে আমি সুন্দৰ এটা মানে অনুষ্ঠান গঢ়ি তুলিব পাৰোঁ খুব আটক ধুনীয়াকৈ এই মন্দিৰভাগৰ নিৰ্মাণৰ কাম বৰ্তমান সময়তো চলি আছে মোৰ নাম অভিজিৎ গোস্বামী মই আমাৰ মনসা মন্দিৰৰ পৰিচালনা কমিটিৰ টেকনিকেল এডভাইজাৰ হয় মোৰ তত্ত্বাৱধানতে এই কামখিনি হৈ আছে উৎকৃষ্ট মানদণ্ডৰ কামেই হৈ আছে ইয়াত আমাৰ যিটো নিৰ্ধাৰিত সময় আছে তাতকৈ অলপমান সময় অলপ বেছি লাগিব লগা হৈছে এইটো কাৰণে ইয়াত প্ৰত্যেকটো বস্তুৰে আপোনাৰ কলমৰ এটা নিজা ডিজাইন আছে এই ডিজাইনখিনি কৰি উঠোঁতে অলপমান চাব লগা হৈছে অলপমান সময়ো লাগিব এই হিচাপত যিমান সোনকালে পাৰোঁ ৰাইজলৈ আমি এইটো আগবঢ়াম বুলি আশা কৰিছোঁ চেষ্টা কৰি আছোঁ ভালেই কাম হৈ আছে আৰু আশা কৰোঁ ভৱিষ্যতৰ ৰাইজৰ আশীৰ্বাদত কামখিনি সুকলমে হৈ পৰিব যিসকল ভক্ত আমাৰ ইয়ালৈ আহে তেওঁলোকে নিজেই নৈবদ্য আজি আনে আৰু মাক মানস কৰি থোৱা যি বস্তু মানে পাৰ পঠা নাগ সৰ্প সোণৰ অলংকাৰ আদি অৰ্পণ কৰে তাৰোপৰি আমি ভক্তবান ৰাইজৰ কাৰণে প্ৰতিদিনে ভোগ আপ্যায়ন কৰাৰ ব্যৱস্থা কৰিছোঁ 12 বজাৰ লগে লগে মন্দিৰৰ দ্বাৰ আধা ঘণ্টাৰ বাবে বন্ধ কৰি থোৱা হয় আৰু সেই সময়ত মাক অন্ন প্ৰদান কৰা হয় ৰাজহুৱাভাৱে হওক বা কোনোবা দাতাই যদি ভোগ দান কৰে তেওঁৰ অন্নখিনি আমি মাক উৎসৰ্গা কৰি দিয়া হয় আৰু 12:30 বজাৰ লগে লগে সেই ভোগখিনি ৰাজহুৱাভাৱে বিতৰণ কৰি দিয়া হয় প্ৰতিদিনে এইটো ব্যৱস্থা প্ৰতিদিনে চলি আছে আৰু মাৰ ভোগখিনি যেন মানুহে ভক্ত প্ৰাণীৰ মনত যে ই অমৃত পান কৰিছে তেওঁলোকে এনেধৰণৰ মন্তব্য তেওঁলোকে প্ৰদান কৰা দেখা যায় গতিকে সেই সুব্যৱস্থা বৰ্তমান চলি আছে আৰু এই অবিৰতভাৱে অনন্তকাললৈ এই ব্যৱস্থাটো আমি চলাই ৰাখিবলৈ প্ৰয়াস কৰিছোঁ এই মন্দিৰভাগত বিভিন্ন সময়ত বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰ সমাগম হয় আৰু মাৰ শ্ৰীচৰণত আশীষ লৈ প্ৰতিগৰাকী ভক্তৰ মনোকামনা পূৰণ হয় প্ৰিয় দৰ্শক আজি আমাৰ এই অনুষ্ঠানৰ যোগেদি আপোনালোকক ৰাণীচাপৰি শ্ৰী শ্ৰী মনসা মন্দিৰৰ বহুতো নজনা তথ্য লগতে মাৰ মাহাত্ম্য সম্পৰ্কে কিছু কথা জনাবলৈ চেষ্টা কৰিলোঁ পৰৱৰ্তী খণ্ডত অসমৰ আন এখন তীৰ্থস্থানত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ ধন্যবাদ